Hello my dear students, আজি আমি এই ভিডিওটি স্পেশাল HSLC এক্সামিনেশন 2021 1 অক্টোবর 2021 সনত অনুষ্ঠিত হয় ইংৰাজী পৰীক্ষা। আজি আমি এই ভিডিওটি ইংৰাজীৰ বিষয়ৰ যি ব্যাকৰণ খণ্ডৰ প্ৰশ্নসমূহ আছিল তাৰে আমি প্ৰশ্নোত্তৰসমূহৰ সমাধান এই ভিডিওৰ জৰিয়তে জানিম। ব্যাকৰণ খণ্ডৰ প্ৰথম প্ৰশ্ন আছিল 18 নম্বৰ কোৱেশ্চনৰ পৰা আমি এই ভিডিওটিত ব্যাকৰণৰ এটা অংশ আজি আলোচনা কৰিম আৰু পৰৱৰ্তী খণ্ডত বাকিখিনি আমি আলোচনা কৰিম। তোমালোকে ভিডিওটি প্ৰথমৰ পৰা শেষলৈ চাবা, নিশ্চয়কৈ উপকৃত হ'বা। কোৱেশ্চন নম্বৰ 18 যেটো আছিল, কোৱেশ্চন নম্বৰ 18 আমাক দিয়া আছিল fill in the gaps in the following sentences with right determiners। আমাৰ determiners লগত প্ৰশ্ন আছিল কোৱেশ্চন নম্বৰ 18। এতিয়া প্ৰথম প্ৰশ্নটো দিয়া আছে dash water in the pot is not clean। এনে আমি জানো যে মেটেৰিয়েল নাউনৰ লগত আমি কি ব্যৱহাৰ নকৰো, the article ব্যৱহাৰ নকৰো, কোনো আৰ্টিকেল আমি ব্যৱহাৰ নকৰো, কিন্তু ইয়াতে আমাৰ কি কৰা হৈছে, স্পেসিফিক কৰা হৈছে in the pot। এটা মানে নিৰ্দিষ্টকৈ বুজাইছে, সেইভাবে আমি এই খালি ঠাইটোত ইয়াতে আমাৰ the article আমাৰ ব্যৱহাৰ কৰিব, the articleটো শুদ্ধ হ'ব। এনে আমি the water নিলিখো, the water is liquid আমি এনেকৈ বাক্য নিলিখো, কিন্তু যেহেতু ইয়াতে আমাৰ নিৰ্দিষ্টকৈ বুজাইছে এইকাৰণে আমি ইয়াতে the article লিখিব লাগিব। পৰৱৰ্তী বাক্যটো আমাক দিয়া আছে only dash guests attended the function। আমাৰ ইয়াতে কি হয়, এই guest যেটো আছে এইটো কাউন্টেবল হয়, আমি হিসাব কৰিব পাৰো। আৰু আমি জানো যে যদি কোনো বাক্যত only just আৰু quite থাকে তেন্তে সেই বাক্যটিত এই শব্দকেইটাৰ পিছত আমি যদি কাউন্টেবল খালি ঠাইৰ পিছত কাউন্টেবল নাউন থাকিলে আমি a few যেটো ডিটারমিনান্টস আছে আমি এটি ব্যৱহাৰ কৰো, আৰু যদি কাউন্টেবল নহয় তেন্তে a little ব্যৱহাৰ কৰো। গতে মনত ৰাখিব লাগে only just আৰু quite। যদি আমাক এনেকৈ দিয়া থাকে, যদি আমি বেলেগ এটা एग्जांपल লৈছো just dash students submitted the form, submitted the form। ইয়াতে আমি দেখা পাইছো ইয়াতে কি আছে আমাৰ just, আমি কি নিয়ম পাইছো only just আৰু quite। গতি আৰু স্টুডেন্টস যেহেতু কাউন্টেবল হ'ব, গতি আমাৰ ইয়াতে কি হ'ব a few হ'ব। নিশ্চয় তোমালোকে বুজি পাইছা, অসুবিধা হোৱা নাই। পৰৱৰ্তী বাক্যটো আছে ৰজনীকান্ত বৰদলৈ is called dash Scot of some। এনে আমি মানুহ আৰু ঠাইৰ নামৰ লগত কি হয় কোনো ধৰণৰ আৰ্টিকেল আমি ব্যৱহাৰ নকৰো, the article ব্যৱহাৰ নকৰো, কিন্তু ইয়াতে ৰজনীকান্ত বৰদলৈ যিজন আছে তেওঁ কি কৰিছে অসমৰ স্কট বুলি কোৱা হৈছে। যেতিয়া আমি বেলেগ এজন মানুহৰ লগত তুলনা কৰো, তুলনা কৰা মানুহজনৰ লগত তাৰ আগত আমি কি ব্যৱহাৰ কৰো, the article ব্যৱহাৰ কৰো। একেদৰে আমি ঠাইৰ নামৰ লগত ব্যৱহাৰ নকৰো, কিন্তু যদি আমি সেই ঠাইক বেলেগ এখন ঠাইৰ লগত তুলনা কৰো তেতিয়া আমি লিখো, যেনেকৈ আমি এনেকৈ লিখো শিলং is the Scotland of India। এনে স্কটল্যান্ড ঠাইৰ নাম হয়, গতি তাৰ আগত আমি the article ব্যৱহাৰ নকৰো, কিন্তু আমি ইয়াতে ব্যৱহাৰ কৰিম যেহেতু শিলং কি কৰা হৈছে স্কটল্যান্ডত তুলনা কৰা হৈছে। নিশ্চয় তো বুজি পাইছা। My brother is dash MA in English। আমি দেখা পাইছো যেতে খালি ঠাইৰ পিছৰ যেটো শব্দ তাত কি আছে MA, এব্ৰিভিয়েটেড ফৰ্ম আছে, সংক্ষিপ্ত ৰূপত আছে। MA টু M কি হয় কনসোনেন্ট হয়, কিন্তু এই M উচ্চাৰণ কৰোতে আমি কি হয় এনেকৈ উচ্চাৰণ AM যেটো আখৰ থাকে এইটো শব্দ আছে তাৰ নিচিনা হয়। গতিকে আমি ইয়াতে কি হল ভাওল এটা হয় লব লগা হল, গতিকে আমি ইয়াতে কি লিখিব লাগিব an আৰ্টিকেল হ'ব। আমি বেলেগ উদাহৰণ লৈছো বাৰু, যদি আমি এনেকৈ লিখো MBBS বা NCC বা আমি যদি LLB আমি SS, প্ৰত্যেকটিতে কি আছে কনসোনেন্ট আছে, কিন্তু আমি যদি এইটোই লৈছো N তেন্তে ইয়াৰ উচ্চাৰণ আৰু ইয়াৰ উচ্চাৰণ একে। গতিকে আমি ইয়াতে কি হ'ব প্ৰত্যেকটিতে এই এব্ৰিভিয়েটেড ফৰ্ম হলে আমি যদি ভাওলেৰ সহায় ল'ব লগা হয় তেতিয়া আমি এন আৰ্টিকেল ব্যৱহাৰ কৰিম, নতুবা নকৰো। যেনেকৈ যদি মই লিখিছো BA, বি উচ্চাৰণ কৰোতে মই এৰ সহায় ল'ব লগা হোৱা নাই, গতিকে ইয়াতে কিন্তু আমি এই আৰ্টিকেলহে ব্যৱহাৰ কৰিম। নিশ্চয়কৈ তোমালোকে বুজি পাইছা। যদি কিবা অসুবিধা আছে তোমালোকে মোৰ ইউটিউবৰ কমেন্ট সেকশনত ইনফৰ্ম কৰিবা, মই সেইখিনি সমাধান কৰিম। কোৱেশ্চন নম্বৰ 19 আমি লৈছো। কোৱেশ্চন নম্বৰ 19 আমাক দিছে কাৰেক্ট প্ৰিপজিশন। দিয়া আছে the old man died dash COVID-19। আমি জানো যে ডাই শব্দৰ পিছত যদি কোনো বেমাৰৰ নাম থাকে তেন্তে আমি কি ব্যৱহাৰ কৰো
অফ ব্যৱহাৰ কৰোঁ গতিকে ইয়াতে ডাইৰ ইয়াতে কোভিডৰ ঠাইত যদি আমাক কেঞ্চাৰ দিয়া থাকে আমাক যদি ফিভাৰ দিয়া থাকে FEVER প্ৰত্যেকটো কি হ'ব আমি যদি বেমাৰৰ নাম লিখিছোঁ ইয়াতে কি হ'ব ডাই অফ হ'ব নেক্সট সেন্টেন্স দি আছে ডেথ ইজ প্ৰিফাৰেবল ডেস্ট ডিজনাৰ এই প্ৰিফাৰেবল ফেভাৰেবল এইবিলাক আমাৰ কি হয় টু হয় বা প্ৰিফাৰ শব্দৰ পিছত আমাৰ কি হয় টু প্ৰিপজিশন হয় গতিকে আমি ইয়াতে কি হ'ব টু হ'ব পৰৱৰ্তী বাক্য মিনা কামছ ডেশ আ ৰিচ ফ্যামিলি ইয়াতে কি হয় কামছ অফ মিনা কামছ অফ এ ৰিচ ফ্যামিলি তাৰ পিছৰ বাক্যটো বাটাৰ ইজ মেড ডেশ মিল্ক আমি জানো যে বাটাৰটো ক'ৰ পৰা হৈছে মিল্কৰ পৰা হৈছে এতিয়া এই বাটাৰৰ পৰা আমি আকৌ মিল্ক গেট বেক কৰিব না আমি পুনৰাই আমি মিল্কলৈ যাব নোৱাৰো তাৰমানে এটা কি হৈছে মিল্কৰ ড্ৰাস্টিক চেঞ্জ হৈছে গতিকে আমি যেতিয়া ড্ৰাস্টিক চেঞ্জ হয় তেতিয়া মেড কি হয় ফ্ৰম হয় কিন্তু যদি ড্ৰাস্টিক চেঞ্জ হয় আমি পূৰ্বৰ অৱস্থায় যাব পাৰো তেতিয়া আমি কি হয় মেড অফ হয় যেনেকে টেবল ইজ মেড ডেশ উড এতিয়া টেবুল কাঠেৰে তৈরি এই উডৰ টেবুলৰ পৰা আমি আকৌ কি পাবো উড পাবো পাৰো আমি তাৰমানে ড্ৰাস্টিক চেঞ্জ হোৱা নাই গতিকে এটা কি হয় মেড অফ গতিকে আমি ড্ৰাস্টিক চেঞ্জ হলে কি হ'ব মেড ফ্ৰম হয় এটো যেনেকে হল আৰু যদি আগৰ অৱস্থালৈ আমি ঘূৰি যাব পাৰো তেন্তে কি হয় মেড অফ হয় নিশ্চয় তোমালোকে বুজি পোৱাত অসুবিধা হোৱা নাই এতিয়া আমি আহিছো পৰৱৰ্তী কোৱেশ্চনলৈ ইয়াতে আমাক দি আছে কাৰেক্ট টেন্স প্ৰথম বাক্য দি আছে প্লিজ কল মি as soon as the cricket team ইয়াতে কি হ'ব arrives সিম্পল পাস্ট টেন্সৰ ফর্ম হ'ব ARRIVES এটো শুদ্ধ হ'ব আমাৰ দ্বিতীয় বাক্য he go to function yesterday আমি জানো যে yesterday থাকিলে এটো কি হয় পাস্ট টেন্স হয় তেতিয়া সাবজেক্টৰ পিছত কি হয় V2 হয় ভাৰ্বৰ পাস্ট টেন্স হয় তাৰমানে কি হ'ব সাবজেক্ট he আছে গতিকে ইয়াতে কি হ'ব went হ'ব তাৰ পিছৰ বাক্য দি আছে the glass break by somebody last evening a last আৰু আমাক যেটো কি দি আছে লাস্টৰ পিছত আমাক দি আছে লাস্ট ইভিনিং বা yesterday বিলাক থাকিলে কি হয় সিম্পল পাস্ট টেন্সৰ হয় গতিকে এটা আমাৰ কি হবে এটো আসলতে পেসিভ ভয়েসৰ বাক্য আছে কাৰণ ইয়াতে by somebody লিখা আছে গতিকে কি হ'ব পাস্ট টেন্সৰ যদি পেসিভ হয় তেতিয়া কি হ'ব the glass was broken by somebody last evening নিশ্চয় আমি বুজি পাত অসুবিধা হোৱা নাই গতিকে এখিনি আমাৰ আছিল কারেক্ট টেন্স এবাৰ আমি কোৱেশ্চন নম্বৰ 21 লৈ আহিছো আমাৰ কোৱেশ্চন নম্বৰ 21 দি আছিল narration ইয়াত দি আছে the stranger said to Roman how can I go to the station আমি গম পাইছো যে এটা আমাক কি হয় why and প্ৰশ্ন আমাৰ কি হয় কোৱেশ্চন হয় ইন্টাৰেক্টিভ সেন্টেন্স হয় আৰু কি হয় WH কোৱেশ্চন হয় how আছে গতিকে আমি এটো ইন্ডিয়াক লৈ কি হ'ব the stranger যেটো কোৱেশ্চন হয় গতিকে কি হ'ব the stranger asked Roman how এটা past tense আছে গতি how could he এটা he হ'ব I ঠাইত he হ'ব go to the station এটা আমাৰ হ'ব প্ৰথম বাক্যটোৰ indirect speech এতিয়া সব দ্বিতীয়টো কি আছে Roman answered that গতি আমাৰ এটো কি direct speech লৈ আমি কনভার্ট কৰিব লাগিব গতি কি হ'ব Roman said comma inverted comma start এতে he বুলি কওতে হেই stranger বুজাইছে গতি কি হ'ব he এতে he Roman answered গতি he তো নহয় এতে কি হ'ব এতে আমাৰ কি হ'ব you হ'ব আসলতে you মানে আসলতে হেই stranger বুজাইছে you may hire a taxi cab that will ইয়াতে কি আছে that would আছে নহয় would ঠাইত কি হ'ব that will take you there will এতে হিমৰ ঠাইত কি হ'ব you হ'ব to the station আৰু এটো আমাৰ যেতে ডাইৰেক্ট স্পিচ হ'ব গতিকে আমি কি কৰিছো ক্লোজ কৰি দিছো নিশ্চয় ধৰিব পাৰিছে Roman said you may hire a taxi cab that will take you to the station এটা আমাৰ হল দ্বিতীয়টো আমি ডাইৰেক্ট স্পিচ কৰিলো
Question number 22 আমাক দিয়া আছিল voice sense. প্ৰথমটো আমাক indirect speech দিয়া আছে. Assamese is spoken by the people of Assam. গতিকে আমাৰ এখিনি subject হিচাপে পাম the people of Assam. The people of Assam. এতে যেটা আমাৰ indirect speech আমি গম পাইছো present tense কি হ'ব the people of Assam speak Assamese. নিশ্চয় ধৰিব পাৰিছা কিবা অসুবিধা হলে তোমালোকে মোক কমেন্ট বক্সত জনাবা আৰু ইয়াতে কি আছে did you do this আমি এটো গম পাইছো এটো past tense আছে গতিকে কি হ'ব was আৰু সিঙ্গুলার নাম্বার আছে this আছে গতিকে কি হ'ব was this done by you আৰু এটো ইন্টারগেটিভ সেন্টেন্স গতিকে এটা আমাৰ ইন্টারগেটিভ মার্কটো থাকি যাব সো আজিৰ ভিডিওত আমি কেইটামান প্ৰশ্ন কোৱেশ্চন নম্বৰ 18 19 20 21 আৰু 22 কৈ আমি আনসার কৰিলো ডিসকাস কৰিলো বাকি কিটা আমাৰ যিখিনি গ্ৰামাৰ সেকশনৰ বাকিখিনি আমি পৰৱৰ্তী ভিডিওত আলোচনা কৰিম তোমালোকে ভিডিওটি সম্পূৰ্ণভাৱে চোৱাৰ বাবে তোমালোকলৈ অশেষ ধন্যবাদ